আপোনালোক সকলোকে ই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে পঢ়া শুনা ধুনীয়াকে কৰি আছে দুদিন মানৰ পৰা মই ভিডিও দিব পৰা নাছিলো কাৰণ মোৰ নিজৰে ইমান গাটো ভাল নাছিলে বাৰু যিয়ে নহওক আজি আমি আকৌ ৰেপিড ৰিভিজন সিৰিজৰ ক্লাছ নম্বৰ 5ত আকৌ 10টা এমসিকিউ প্ৰেক্টিস কৰিম যিহেতু এক্সাম একেবাৰে ওচৰত সো আমি বিচাৰিছো যে আপোনালোকৰ এই এমসিকিউ থ্ৰুৰে যিমান পাৰে আপোনালোকে কোৱেশ্চন বিলাক এটেম্প যাতে কৰিব পাৰে এটাও কোৱেশ্চন যাতে আপোনালোকে এৰি আহিব নালাগে ওকে গটিকে পলম নকৰি আজিৰ ক্লাছটো আমি আৰম্ভ কৰিব বিচাৰিছো Question number 1. The power of President under Article 356 is subject to judicial review as held in. এতিয়া ইয়াতে কি কলে Article 356 মানে আমি কি জানো Article 356 মানে এইটো হল President rule বা ৰাষ্ট্ৰপতিৰ শাসন বা যাক আমি কি বুলি কওঁ State emergency বুলিও কওঁ হয়নে President rule বা State emergency যদি ৰাজ্য এখনত constitutional machinery fail হৈ যায় বা ৰাজ্যখনে প্ৰশাসনিক বিষয়বস্তুবোৰ ভালদৰে কাৰ্যকৰী কৰিব নোৱাৰে তেতিয়া হলে কি কৰিব পাৰে চেণ্টাৰে বাই গভৰ্ণৰৰ ৰিপৰ্ট চাই পিনে চেণ্টাৰে কি কৰিব পাৰে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰি দিব পাৰে under article 356 আমাৰ three types of emergency আমি পঢ়ো হয়নে national emergency president rule আৰু financial emergency correct এতিয়া কথাটো হল যে প্ৰেসিডেন্টৰ হাতত এইটো পাৱাৰ থাকিব যে প্ৰেসিডেন্টে পাৰিব ৰাষ্ট্ৰপতিৰ শাসন ডিক্লেয়াৰ কৰিবলৈ যদিও প্ৰেসিডেন্টৰ ডিসক্ৰিশনাৰী পাৱাৰ এইটো নহয় প্ৰেসিডেন্টে প্ৰাইম মিনিষ্টাৰ আৰু মিনিষ্টাৰৰ কি কৰিব এডভাইসতে এই কামটো কৰিব তথাপি ৰাষ্ট্ৰপতিৰ শাসন প্ৰক্লেম কৰিব পাৰে এতিয়া এই ৰাষ্ট্ৰপতিয়ে যেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিব এই ৰাষ্ট্ৰপতিৰ শাসন যেতিয়া লাগিব সেইটোৰ ওপৰত জুডিশিয়াৰীয়ে সুপ্ৰিম কোৰ্টে ৰিভিউ কৰিব পাৰিবনে নাই কথাটো হল সেইটো আৰু এইটোতে কৈছে যে প্ৰেসিডেন্ট ৰুলৰ সময়ত প্ৰেসিডেন্টৰ স্যাটিসফ্যাকশন চোৱা হয় যে প্ৰেসিডেন্টে যদি ফিল কৰিছে সেই ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন আহিব লাগে তেতিয়া হলে প্ৰেসিডেন্টে আনি দিব পাৰে হয়নে তো এছআৰ বোম্মাই কেছ এই কেছটোত ইম্পৰ্টেন্ট কেছ হয় 1994 এই কেছটোত কৈ দিয়া হল যে ৰাষ্ট্ৰপতিৰ শাসন বা ৰাষ্ট্ৰপতিৰ স্যাটিসফ্যাকশন এইটোত যদি ইৰিলেভেন্ট কিবা গ্ৰাউণ্ডত বেস কৰি এই প্ৰেসিডেন্ট ৰুলটো প্ৰক্লেম কৰা হৈছে তেতিয়া হেতু জুডিশিয়াৰী কি কৰিব পাৰিব ৰিভিউ কৰিব পাৰিব তাৰ মানে প্ৰেসিডেন্ট ৰুল জুডিশিয়াল ৰিভিউৰ স্ক্ৰুটিনিত বা জুডিশিয়াল স্ক্ৰুটিনিৰ আন্ডাৰত আহিব ঠিক আছে আৰু এইটো কোট কোৱা হৈছিলে এছআৰ বোম্মাই কেছ এছআৰ বোম্মাই কোন হয় এছআৰ বোম্মাই হয় কৰ্ণাটকাৰ 11th নম্বৰ CM চিফ মিনিষ্টাৰ তেখেতৰ কাৰ্যকাল আছিলে 1988 ৰ পৰা 89 লৈকে আৰু 21st এপ্ৰিল 1989ত সেই সময়ৰ ৰাজ্যপালে কি কৰিছিলে তেখেতৰ গভৰ্ণমেন্ট ডিসমিস কৰি দিছিলে কাৰণ এইটোৱে কৈছিলে যে তেখেতসকলৰ মানে গভৰ্ণমেন্টে মেজৰিটি প্ৰুভ কৰিব পৰা নাই বহুমত প্ৰুভ কৰিব পৰা নাই আৰু সেইটোৰ কাৰণে এছআৰ বোম্মাই সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল আৰু এছআৰ বোম্মাই কোৱেশ্চন কৰিছিলে যে মেজৰিটি টু লেজিসলেটিভ এছেম্বলিৰ ফ্লোৰত বা লেজিসলেটিভ এছেম্বলিতহে প্ৰুভ কৰিব পাৰি গভৰ্ণৰৰ সাবজেক্টিভ অপিনিয়নৰ থ্ৰুৰে কেনেকে প্ৰেসিডেন্ট ৰুল এপ্লাই কৰি দিব পাৰে আৰু সেইটো কেছতে সুপ্ৰিম কোৰ্টে কৈছিলে যে কি কৰিব নোৱাৰিব প্ৰেসিডেন্টৰ স্যাটিসফ্যাকশন মাস্ট বি বেসড অন সাম ৰিলেভেন্ট মেটেৰিয়েল ইৰিলেভেন্ট গ্ৰাউণ্ডছত যদি প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা দেখা পাইছে সুপ্ৰিম কোৰ্টে তেতিয়া হেতু সুপ্ৰিম কোৰ্টে ৰিভিউ কৰিব পাৰিব গটিকে মনত ৰাখিব ৰাষ্ট্ৰপতিৰ শাসন জুডিশিয়াল ৰিভিউ বা জুডিশিয়াল স্ক্ৰুটিনিৰ আন্ডাৰত আহিব ওকে এছআৰ বোম্মাই কেছ হৈ গল আৰু এটো কোৱা হল এছআৰ বোম্মাই কেছত যে জুডিশিয়াল ৰিভিউ কি হয় সংবিধানৰ বেসিক স্ট্ৰাকচাৰ হয় জুডিশিয়াল ৰিভিউ কি হয় সংবিধানৰ বেসিক স্ট্ৰাকচাৰ হয় গটিকে জুডিশিয়াল ৰিভিউ কি কৰিব নোৱাৰে এমেন্ডমেন্টও কৰিব নোৱাৰে হয়নে গটিকে এইটো দ্বাৰা এইটোৱে এনশিওৰ কৰা হল যাতে আৰ্টিকেল 356 ৰ মিসইউজ যাতে নহয় ওকে মিসইউজ যাতে নহয় সেই কাৰণে 356 জুডিশিয়াল ৰিভিউ স্ক্ৰুটিনিৰ আন্ডাৰত লৈ অনা হল ডান
এইখিনিলৈকেতো হৈ গ'ল তাৰ পিছত নেক্সট কেছটো যদি চাই আপোনালোকে মিনাৰ্ভা মিল কেছ এইটো এটা ইম্পৰ্টেন্ট কেছ 1980 1980 হৈছিলে মিনাৰ্ভা মিল কেছ আৰু এইটো কেছতো কিছুমান ইম্পৰ্টেন্ট জাজমেন্ট সুপ্ৰিম কোৰ্টে দিছিলে প্ৰথমটো কথা এইটোৱে কৈছিলে যে জুডিশিয়েল ৰিভিউ বেসিক স্ট্ৰাকচাৰ হয় তাৰ পিছত কোৱা হৈছিলে যে পাৰ্লিয়ামেন্টে নিজৰ এমেন্ডিং পাৱাৰটো কি কৰিব নোৱাৰিব এমেন্ড কৰি পিনে আনলিমিটেড কৰি ল'ব নোৱাৰিব ঠিক আছে আমি কি জানো আন্ডাৰ 368 আৰ্টিকল এই আৰ্টিকলটোৰ সহায়ত পাৰ্লিয়ামেন্টে কি কৰিব পাৰে সংবিধানখন এমেন্ড কৰিব পাৰে কিন্তু পাৰ্লিয়ামেন্টে বোলে কি কৰিলে কালি 368 ক এমেন্ড কৰি দিলে আৰু নিজৰ লগত আনলিমিটেড পাৱাৰ আনি ললে হেতুটো কৰিলে নহব গতিকে পাৰ্লিয়ামেন্টৰ এমেন্ডিং পাৱাৰটোত লিমিট লগোৱা হৈছিলে তাৰ পিছত এটা আৰু কথা কোৱা হৈছিলে ইয়াতে যে ফান্ডামেন্টাল ৰাইট আৰু ডিপিএছপিৰ মাজত সদায় কি থাকিব লাগে বেলেন্স থাকিব লাগে আৰু এইটো ফান্ডামেন্টাল ৰাইট আৰু ডিপিএছপিৰ মাজৰ বেলেন্সটো আমাৰ সংবিধানৰ বেডৰক বুলিও কোৱা হৈছিলে গতিকে ফান্ডামেন্টাল আৰু ডিপিএছপিৰ মাজৰ কনফ্লিক্ট খিনিও এই কেছটোত বহুতখিনি সলভ কৰি দিয়া হয় আৰু ইয়াতে কোৱা হয় যে ফান্ডামেন্টাল ৰাইট আৰু ডিপিএছপিৰ মাজত এটা সম্পূৰ্ণ বেলেন্স মেইনটেইন কৰি ষ্টেটে আগবাঢ়িব লাগে তাৰ পিছত এটা কেছ আছে ৰামেশ্বৰ প্ৰসাদ কেছ এইটো 2006 ৰ কেছ হয় বিহাৰৰ সিএম একে এইটো কেছটোৰ দৰে ইমাৰ্জেন্সিৰ সময়ত কিন্তু এই কেছটোৰ ইমান ডেফটত যাব লগা নাই কাৰণ ইমান বেছি ইম্পৰ্টেন্ট কেছ নহয় যদি আপোনালোকক খুদে প্ৰেসিডেন্ট ৰুল জুডিশিয়েল ৰিভিউৰ আন্ডাৰত আছে নে নাই ইয়েস আছে আৰু হেতু কোৱা হৈছে এসআৰ বোম্মাই কেছত that okay next question which fundamental duty was added by 86th constitutional amendment 86th constitutional amendment আহিছিলে 2002 আৰু 86th constitutional amendmentৰ জৰিয়তে কোনটো এড কৰা হৈছিলে 51A ৰ আন্ডাৰত ক্লজ কে এড কৰা হৈছিলে আৰু ফান্ডামেন্টাল ডিউটি বুলি কোৱা হৈছিলে যে ষ্টুডেন্টছক বা চিলড্ৰেনবোৰক কি কৰিব লাগে অপৰচুনিটি সুবিধা প্ৰভাইড কৰিব লাগিব কোনে পেৰেন্টস গাৰ্জেনে প্ৰভাইড কৰিব লাগে অপৰচুনিটিজ কিহৰ কাৰণে শিক্ষাৰ কাৰণে সকলো ধৰণৰ সুবিধা আৰু সকলো ধৰণৰ ব্যৱস্থা যাতে চিলড্ৰেনটো কৰি দিয়া হয় হেতু এড কৰা হৈছিলে 51A ৰ ক্লজ কেৰ আন্ডাৰত বাই 86th amendment 86th amendment এৰে কি কৰা হৈছিলে আকৌ 21A ও এড কৰা হৈছিলে হয়নে আৰু 21A ৰ আন্ডাৰত ফান্ডামেন্টাল ৰাইট বনাই দিয়া হৈছিলে চিলড্ৰেনৰ এডুকেশ্যন 6 পৰা 6 বছৰৰ পৰা 12 বছৰৰ ভিতৰৰ লৰা ছোৱালীৰ কাৰণে শিক্ষা এটা মৌলিক অধিকাৰ হয় হেতু কৰি দিয়া হৈছিলে আৰু ডিপিএছপি টো আৰ্টিকল 45 ক এমেন্ড কৰা হৈছিলে আৰু কোৱা হৈছিলে যে বিলো 6 ইয়াৰ্ছৰ কাৰণে যিখিনি হা সুবিধাৰ প্ৰয়োজন হয় যিখিনি কেয়াৰ নিউট্ৰিচনৰ প্ৰয়োজন হয় সিখিনিও ষ্টেটে প্ৰভাইড কৰিব লাগে গতিকে লৰা ছোৱালীৰ শিক্ষাৰ ওপৰত আমাৰ ফান্ডামেন্টাল ডিউটিৰ লগতে ফান্ডামেন্টাল ৰাইটছৰ লগতে ডিপিএছপি গোটেই তিনিওটাতে প্ৰভিজন দিয়া আছে ঠিক আছে next question আমি চাম the maximum period for which president rule can continue without parliamentary approval president rule maximum period মানে maximum কিমান বছৰলৈ extend হ'ব পাৰে 3 বছৰলৈ extend হ'ব পাৰে কিন্তু প্ৰত্যেক 6 মাহৰ মুৰে মুৰে কি লব লাগিব পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লব লাগিব এনেকে 6 মাহৰ মুৰে মুৰে এপ্ৰুভেল লৈ পিনে 3 বছৰলৈ ম্যাক্সিমাম এক্সটেন্ড হ'ব পাৰে যেনেকৈ আমি ন্যাশনাল ইমাৰ্জেন্সি বা ফাইনান্সিয়েল ইমাৰ্জেন্সিৰ সময়ত দেখা পাও হেতু ইনফিনিট পিৰিয়ডলৈ এক্সটেন্ড হ'ব পাৰে প্ৰত্যেক 6 মাহৰ মুৰে মুৰে কি লব লাগিব পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লব লাগিব কিন্তু প্ৰেসিডেন্ট ৰুলৰ ক্ষেত্ৰত ম্যাক্সিমাম 3 বছৰলৈ এক্সটেন্ড হ'ব পাৰে প্ৰত্যেক 6 মাহৰ মুৰে মুৰে এপ্ৰুভেল লৈ গৈ থাকিব লাগিব ওকে নেক্সট কোৱেশ্চন দিছে which of the following is not a feature of Indian federalism এনেটো federalism বুলি কলে আমি কি বুজো যে সেন্টাৰ আৰু ষ্টেটৰ মাজত পাৱাৰ ডিস্ট্ৰিবিউট কৰি দিয়া হৈছে that is federalism কিন্তু আমাৰ ইন্ডিয়াৰ ক্ষেত্ৰত আমি কমপ্লিট ফেডাৰেলিজম নেদেখো আমি কেনেকুৱা ফেডাৰেলিজম দেখো আমি কোৱাসি ফেডাৰেল ইন নেচাৰ বুলি কওঁ আমাৰ ইন্ডিয়ান পলিটি কোৱাসি ফেডাৰেল কিয় কোৱাসি ফেডাৰেল বুলি কলো কাৰণ আমি এবসলিউট পাৱাৰ ডিস্ট্ৰিবিউশন দেখা নাই হয়নে কিছুমান ক্ষেত্ৰত আমাৰ ষ্টেট অকমান বেছি পাৱাৰফুল হয়
এতিয়া ইণ্ডিয়ান ফেডাৰেলিজমৰ ফিচাৰ কোনটো নহয় বুলি কৈছে সিংগল কনষ্টিটিউচন এখনেই আমাৰ সংবিধান আছে এইটোতো হয় আমি দেখিছো ৰিটেন কনষ্টিটিউচন আমাৰ আছে ইয়েস আমাৰ ৰিটেন কনষ্টিটিউচন আছে আমাৰ জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হয় এবছলিউটলি কিন্তু আমাৰ কি নাই আমাৰ ডুৱেল চিটিজেনশ্বিপ নাই হয়নে ডুৱেল চিটিজেনশ্বিপ নাই এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ আমাৰ ইণ্ডিয়াৰে নাগৰিকত্ব আমাক প্ৰদান কৰা হয় আমাৰ ষ্টেটৰ বেলেগকে নাগৰিকত্ব দিয়া নহয় বা বেলেগ এখন কান্ট্ৰিৰো যদি আপুনি নাগৰিকত্ব লৈ লয় তেতিয়া আপুনি ইণ্ডিয়াৰ নাগৰিকত্ব হেৰাই পেলাব গতিকে আমাৰ ডুৱেল চিটিজেনশ্বিপ সাপোৰ্ট নকৰে টু মেইনটেইন দা ইউনিটি এণ্ড ইন্টিগ্ৰিটি অফ দা নেশ্যন কাৰণ আমাৰ ইণ্ডিয়াখন ইমান ডাইভাৰ্ছ গতিকে তাত যদি বেলেগ বেলেগ চিটিজেনশ্বিপ ৰিজন ৱাইজ দিয়া হয় ষ্টেট ৱাইজ দিয়া হয় তেতিয়াতো একেবাৰে ডিভাইড হৈ যাব হয়নে নাই সো ইউনিটিটো যাতে মেইনটেইন হৈ থাকে সেইকাৰণে আমি সিংগল চিটিজেনশ্বিপ ফলো কৰো ডুৱেল চিটিজেনশ্বিপ ফলো নকৰো নেক্সট কুৱেশ্যনটো হৈছে concept of secularism in India implies secularism মানে কি secularism মানে হল ধৰ্ম নিৰপেক্ষ তাৰ মানে ইণ্ডিয়াত কেনেকুৱা ধৰণৰ ধৰ্ম নিৰপেক্ষতা ফলো কৰা হয় ইণ্ডিয়াৰ কোনো অফিচিয়েল ৰিলিজিয়ন নাই হয়নে আমি অফিচিয়েল ৰিলিজিয়ন নেদেখো ইণ্ডিয়াত ষ্টেটে কোনো এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক ফেভাৰ কৰিব নোৱাৰে হয়নে সকলো ৰিলিজিয়নৰে ইয়াত কি থাকিব সমান অধিকাৰ থাকিব সমান মৰ্যাদা থাকিব তাৰ মানে আমি যদি অপচন কেইটা চাও নো ৰিলিজিয়ন এলাউড এইটো হয় নেকি ইয়াতটো নহয় ইণ্ডিয়াৰ আমাৰ আৰ্টিকল 25 পৰা 28 লৈকে ফান্ডামেন্টেল ৰাইট আমাৰ মৌলিক অধিকাৰ হয় যে কি কৰিব পাৰে নিজে আপুনি আপোনাৰ কনসাইন্সে আপোনাক যিটো ৰিলিজিয়ন ফলো কৰিব এলাউ কৰে সেই ৰিলিজিয়নটো আপুনি ফলো কৰিব পাৰে তাক প্ৰপাগেট কৰিব পাৰে ইউ ক্যান ডু হোৱাটএভাৰ ইউ ৱান্ট হোৱাটএভাৰ ইয়োৰ কনসাইন্স সেজ হয়নে সেইটো আমাক কৈছে সো ইয়াতে এইটো অপচনটো একেবাৰে কাৰেক্ট নহব আমাক আমি ৰিলিজিয়ন লব পাৰো নিজৰ মতে হয়নে ধৰ্ম ষ্টেট ৰিলিজিয়ন নিউট্ৰেলিটি অনলি ইয়াতে নিউট্ৰেলিটিটো থাকিব নালাগিছিল বাৰু ইয়াতে যদি এতিয়া অপচনটো চাই ষ্টেট ৰিলিজিয়ন অনলি তেতিয়া এইটো কি হ'ব এইটো ইনকাৰেক্ট হৈ যাব কাৰণ ষ্টেটৰ কোনো পাৰ্টিকুলাৰ ৰিলিজিয়ন নাথাকে ষ্টেট মানে বুজি পাইছে নহয় গোটেই গভৰ্ণমেন্ট আমাৰ পাৰ্লিয়ামেন্ট এইখিনি কোৱা হৈছে গতিকে ষ্টেটৰ নিজাকে কোনো অফিচিয়েল ৰিলিজিয়ন নাথাকে ষ্টেটে কোনো এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক ফেভাৰ কৰিব নোৱাৰে separation of state and religion এইটো নহব এইটো কাৰণ কিয় নহব আমাৰ complete separation নেদেখো যদি এনেকুৱা কিছুমান suppose সমাজত এনেকুৱা কিছুমান ধাৰ্মিক ৰিচুৱেল চলি আছে যিটো সোসাইটিৰ কাৰণে বেয়া হয় তেনেকুৱা ক্ষেত্ৰত ষ্টেটে কিন্তু কিছুমান ল আনিব পাৰে হয়নে কমপ্লিট সেপাৰেটটো নহয় যেনেকুৱা ফৰ এক্সাম্পল কোভিড হৈছিলে হয়নে কোভিডৰ টাইমত মানে গ্যাদাৰিং ৰখাই দিয়া হৈছিলে গ্যাদাৰ কৰিব দিয়া গ্যাদাৰিং ৰখাই দিয়া হৈছিলে আৰু মানুহবিলাকক এটা সোশ্যাল ডিসটেন্স মেইনটেইন কৰিব দিয়া হৈছিলে সেই সময়ত যদি আমি মন্দিৰলৈ গলো হয় সেই সময়ত যদি আমি নামাজ পঢ়িব গলো হয় তেতিয়া ষ্টেটে আমাক তাত ৰখাব পাৰিছিলে হয়নে গতিকে তেনেকুৱা কিছুমান ক্ষেত্ৰত হেলথক লৈ হওক মৰেলিটি লৈ হওক বা পাব্লিক অৰ্ডাৰ মেইনটেইন কৰিবলৈ হওক তেনেকুৱা ক্ষেত্ৰত ষ্টেটে কিছুমান ল আনিব পাৰে ৰেষ্ট্ৰিকশন আনিব পাৰে গতিকে এইটোও নহব আমি ইণ্ডিয়ান সেকুলাৰিজমৰ কনসেপ্টটো কি বুলি কম ইকুৱেল ৰেসপেক্ট ফৰ অল ৰিলিজিয়ন ইকুৱেল ৰেসপেক্ট ইকুৱেল অপৰচুনিটি থাকিব ইয়াতে সকলো ধৰণৰ ধৰ্মৰ কাৰণে ওকে নেক্সট কুৱেশ্যন which article empowers parliament to legislate on state list in national interest যদি national interestৰ ক্ষেত্ৰত কিবা কথা আহে তেতিয়া হলে কিছুমান state listত থকা subjectটো কোনে law বনাব পাৰে পাৰ্লিয়ামেন্টে ল বনাব পাৰে বিশেষকৈ মনত ৰাখিব ৰাজ্যসভাই ল বনাব পাৰে এইটো ৰাজ্যসভাৰ এটা স্পেশাল পাৱাৰ হয় ওকে ৰাজ্যসভাই ল বনাব পাৰে আমাক সুধিছে কোনটো আৰ্টিকলৰ সহায়ত আৰ্টিকল 249ৰ সহায়ত ঠিক আছে আমাৰ 7 শিডিউলত তিনিখন লিষ্ট আছে এখন লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু এখন হৈছে কনকাৰেন্ট লিষ্ট এই তিনিওখন লিষ্টত
ইউনিয়ন লিষ্টত থকা সাবজেক্টবোৰত চেন্ট্ৰেল গভৰ্ণমেণ্টে বা পাৰ্লিয়ামেণ্টে ল বনাব, ষ্টেটৰখনত ষ্টেট লেজিসলেটিভ এছেম্বলিয়ে ল বনাব, আৰু কনকাৰেণ্টত কোনে বনাব, দুয়োটাই বনাবৰ অধিকাৰ আছে। ঠিক আছে, কিন্তু যদি কিবা বিবাদ হৈ যায় দুয়োটাই বনোৱা লত, তেতিয়াহ'লে ইউনিয়নৰ ল প্ৰিভেইল কৰা হ'ব, ইউনিয়নৰ লটো মানি লোৱা হ'ব। সেইটো আমাক কৈ থোৱা হৈছে। ওকে, 250 কি কোৱা হৈছে, ইয়াতেও পাৰ্লিয়ামেণ্টক পাৱাৰ দিয়া হৈছে যে পাৰ্লিয়ামেণ্টে ষ্টেট লিষ্টত থকা সাবজেক্টৰ ওপৰত ল বনাব পাৰিব যদিহে ইমাৰ্জেন্সি চলি আছে দেশত। ঠিক আছে, দেশত যদি ইমাৰ্জেন্সি চলি আছে। সো আমি ইমাৰ্জেন্সি চেপ্টাৰটোত পঢ়িবলৈ পাওঁ যেতিয়া আপাতকালীন অৱস্থা চলি থাকিব এখন দেশত, মানে আমাৰ ইণ্ডিয়াত বিশেষকে কৈছো, সেই দেশ মানে আমাৰ ইণ্ডিয়াত যেতিয়া আপাতকালীন অৱস্থা চলি থাকিব সেই সময়ত কিছুমান পাৱাৰ চেণ্টাৰৰ তাত আহি যায়। ঠিক আছে, যেনেকে পাৰ্লিয়ামেণ্টক আমি পাৱাৰ দি দিলো যে পাৰ্লিয়ামেণ্টে ষ্টেটৰ সাবজেক্ট সমূহতো কি কৰিব পাৰিব, ল বনাব পাৰিব। ওকে, 352 তাৰপিছত নেক্সট দিয়া আছে 352। ইয়াতেও কাক এম্পাৱাৰ কৰা হৈছে, ইয়াতেও পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰা হৈছে কি কৰিবলৈ, ষ্টেট লিষ্টৰ সাবজেক্টত ল বনাবলে যদিহে দুখন ষ্টেটে মিলি পিনে এটা ৰিজলিউচন পাছ কৰিছে যে আমাক কি কৰক, আপোনালোকে এই লটো বনাই দিয়ক। ঠিক আছে, এইটো বিষয়ৰ ওপৰত দুখন ষ্টেটে, ফৰ এক্সাম্পল অসম, কালি অসম আৰু অৰুণাচলে মিলি পিনে চেণ্টাৰক ৰিকুৱেষ্ট কৰিলে যে এই সাবজেক্টৰ ওপৰত আমি ল বনাব, মানে আমি বিচাৰিছো আপোনালোকে আমাক লটো বনাই দিয়ক, তেতিয়া পাৰ্লিয়ামেণ্টে সেইটো কাম কৰিব পাৰে, ষ্টেটৰ সাবজেক্টৰ ওপৰত ল বনাবলে পাৰে। ওকে, তাৰ পিছত আৰ্টিকেল 253 আন্ডাৰত কি কোৱা হৈছে, ইয়াতেও পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰা হৈছে কি কৰিবলে, ষ্টেটৰ, ইয়াতেও পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰা হৈছে যে পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে, ইণ্ডিয়া, গোটেই ইণ্ডিয়াত বা এনি পাৰ্ট অফ ইট, গোটেই ইণ্ডিয়াখনত নহলে ইণ্ডিয়াৰ যিকোনো পাৰ্টতে কিছুমান ইণ্টাৰনেশ্যনেল ট্ৰিটি বা এগ্ৰিমেণ্ট সেইবিলাকৰ ওপৰত কি কৰিব পাৰে, সেইবিলাক ইমপ্লিমেণ্ট কৰিবলৈ কিছুমান ল আনি দিব পাৰে। তেতিয়া ষ্টেটে কিন্তু ক'ব নোৱাৰে যে আমাক কি কৰা হৈছে, পাৰ্লিয়ামেণ্টে ল বনাই দিছে, তেনেকে ক'ব নোৱাৰে, কাৰণ সেইবোৰ ইণ্টাৰনেশ্যনেল ট্ৰিটি বা এগ্ৰিমেণ্ট হয়, সেইবোৰৰ ওপৰত চেণ্টাৰৰ পাৱাৰ থাকিব, পাৰ্লিয়ামেণ্টে ল বনাব পাৰিব। ওকে, এতিয়া আমি যেনেকে পঢ়িলো ষ্টেট লিষ্টৰ কথা আমি পঢ়ি আছিলো, আপোনালোকে ইয়াতে মনত ৰাখিব আমাৰ ইউনিয়ন লিষ্টত, এইটোতো প্ৰথম কথা 7 শিডিউলত আছে, যিটো আমি মনত ৰখা উচিত, 7 শিডিউলত আছে প্ৰথমতে ইউনিয়ন লিষ্ট, য'ত যাৰ ওপৰত ল কোনে বনাব, যিবিলাক সাবজেক্টৰ ওপৰত ল বনাব আমাৰ পাৰ্লিয়ামেণ্টে। ঠিক আছে, বৰ্তমান এই ইউনিয়ন লিষ্টৰ আন্ডাৰত কেইটা সাবজেক্ট আছে, 100টা সাবজেক্ট বৰ্তমান আছে। অৰিজিনেলি কেইটা সাবজেক্ট আছিলে, অৰিজিনেলি আছিলে ইয়াতে 97টা সাবজেক্ট। ঠিক আছে, তাৰ পিছত নেক্সট ষ্টেট লিষ্ট আছে, ষ্টেট লিষ্টত কোনে ল বনাব পাৰিব, লেজিসলেটিভ এছেম্বলি, ৰাজ্যবিলাকৰ বিধানসভাই ইয়াতে কি বনাব, ল বনাব। কাৰেক্ট, ইয়াতে বৰ্তমান কেইটা সাবজেক্ট আছে, বৰ্তমান আছে ইয়াতে 61টা সাবজেক্ট। অৰিজিনেলি কিমানটা সাবজেক্ট আছিলে, অৰিজিনেলি আছিলে ইয়াতে 66টা সাবজেক্ট। কেনেকে কমি গল সাবজেক্ট কেইটা, 5টা সাবজেক্ট। আমাৰ এখন মিনি কনষ্টিটিউচন বুলিও কয় নহয়, কিহক কয় মিনি কনষ্টিটিউচন বুলি, 42nd এমেণ্ডমেণ্টক কয় মিনি কনষ্টিটিউচন বুলি। এই 42nd এমেণ্ডমেণ্ট খনৰ জৰিয়তে 5টা সাবজেক্ট, কি কি 5টা সাবজেক্ট, এডুকেশ্যন, তাৰপিছত ফৰেষ্ট, তাৰপিছত প্ৰটেকশ্যন অফ wild animals and birds, weights and measures, আৰু এটা হল administration to justice, administration
অফ জাস্টিস এই পাঁচটা সাবজেক্টত ক'ত ট্ৰান্সফাৰ কৰি দিয়া হ'ল কনকাৰেন্ট লিষ্টলে ট্ৰান্সফাৰ কৰি দিয়া হ'ল কনকাৰেন্ট লিষ্টলে ট্ৰান্সফাৰ কৰি দিয়া হ'ল ঠিক আছে গতিকে এই পাঁচটা সাবজেক্টক কনকারেন্ট লিষ্টলে ট্ৰান্সফাৰ কৰি দিয়া হ'ল আৰু কনকারেন্ট লিষ্টত কেইটা সাবজেক্ট হৈ গ'ল কনকারেন্ট লিষ্টত হৈ গ'ল 52 টা সাবজেক্ট কনকারেন্ট লিষ্টত হৈ গ'ল 52 টা সাবজেক্ট অৰিজিনালি কিমানটা আছিলে অৰিজিনালি আছিলে 47 টা 47 টা ডান হৈ গ'ল গতিকে এইখিনিও কথা মনত ৰাখিব কোৱেশ্চন সুধি দিব পাৰে তাৰ পিছত আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো চাও দ্য কলেজিয়াম সিস্টেম ফৰ জুডিশিয়েল এপইন্টমেন্ট ইভলভ ফ্ৰম এটা আমি জানো এটা সিস্টেম আমাৰ দেশত চলে কলেজিয়াম সিস্টেম বুলি হয়নে কলেজিয়াম সিস্টেমত বৰ্তমান কিমানজন মেম্বাৰ আছে সিজেআই হৈতে মিলি 4 সিনিয়ৰ জাজ সিনিয়ৰ মোষ্ট জাজ আৰু এখেতসকলে যাৰ নামটো ৰিকমেন্ড কৰিব সেই নামটোক কি কৰিব প্ৰেসিডেন্টে জাজ হিচাপে এপইন্ট কৰিব কিন্তু প্ৰথমতে এনেকুৱা নাছিলে আমাৰ আৰ্টিকল 124 আৰু 217 ৰ আন্ডাৰত হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ জাজ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ যিখিনি এপইন্টমেন্ট আছে সেই এপইন্টমেন্ট খিনি দিয়াৰ কথা কৈছে আৰু সেই এপইন্টমেন্ট খিনি কোনে দিব সেই এপইন্টমেন্ট খিনি দিব প্ৰেসিডেন্টে এতিয়া আমি এটা ফিচাৰ্স আমাৰ জুডিশিয়াৰীত দেখা পাও যে আমাৰ জুডিশিয়াৰী কি কৈছো আমি ইন্ডিপেন্ডেন্ট বুলি কৈছো হয়নে ইন্ডিপেন্ডেন্ট বুলি কৈছো যদি ইন্ডিপেন্ডেন্ট হয় তেতিয়া হলে জুডিশিয়াল যিমানবোৰ এপইন্টমেন্ট হ'ব সেই এপইন্টমেন্ট বিলাকক কোনে ৰিকমেন্ড কৰিব লাগিব সেই ৰিকমেন্ডেশনটো কলেজিয়াম সিস্টেমৰ পৰাই যাব লাগিব যদি এক্সিকিউটিভে কি কৰে এপইন্টমেন্টবোৰ কৰে তেতিয়া হলেতো সেই ইন্ডিপেন্ডেন্সিটো নাথাকিব ন হয়নে বুজি পাইছে নে কথাটো ইন্ডিপেন্ডেন্সিটো নাথাকিব গতিকে টু মেক আৱাৰ জুডিশিয়াৰী ইন্ডিপেন্ডেন্ট ওয়ান কি কৰা হ'ল ফৰ জাষ্ট কেছ আহিলে 1981 ত এসপি গুপ্তা ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এইটো হৈছিলে ফাৰ্স্ট জাজ কেছ আৰু এই কেছটোত কোৱা হ'ল যে এই কলেজিয়াম সিস্টেম তেতিয়ালৈকে কলেজিয়াম সিস্টেম আহা নাছিল হা তেতিয়ালৈকে কলেজিয়াম সিস্টেম আহা নাছিল ফাৰ্স্ট জাজ কেছটোত কোৱা হৈছিলে যে প্ৰেসিডেন্টক যি ৰিকমেন্ড কৰা হ'ব সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা মানে জুডিশিয়াৰীৰ ফালৰ পৰা যিটো ৰিকমেন্ডেশন দিব প্ৰেসিডেন্টক বা যিটো নাম প্ৰেসিডেন্টক এপইন্ট কৰিবলৈ দিব প্ৰেসিডেন্ট সেই নামটোকে যে এপইন্ট কৰিব লাগিব প্ৰেসিডেন্ট বাধ্য নহয় ঠিক আছে প্ৰেসিডেন্ট বাধ্য নহয় যে প্ৰেসিডেন্টে সেই নামটোকে এপইন্ট কৰিব তেনেকুৱা কোনো কথা নাই বুলি কৈ দিলে জুডিশিয়াৰীয়ে ঠিক আছে তাৰ পিছত আকৌ কেছ চলিল সেকেন্ড জাজ কেছ এইটো হৈছিলে 1993 কিন্তু এই কেছটোত কোৱা হ'ল যে এনেকুৱা হ'ব নোৱাৰে কাৰণ তেতিয়া জুডিশিয়াৰীৰ ইন্ডিপেন্ডেন্সটো নাথাকিব সেই কাৰণে আমি এনেকুৱা সিস্টেম এটা বনাম যে সেই সিস্টেমটোৰ জৰিয়তে বা সেই সিস্টেমটোৱে যিটো নামকে প্ৰেসিডেন্টলৈ ৰিকমেন্ড কৰিব প্ৰেসিডেন্টৰ ওচৰলৈ পঠাব সেই নামটোকে প্ৰেসিডেন্টে কিন্তু কি কৰিব লাগিব এপইন্ট কৰি দিব লাগিব কাৰণ জুডিশিয়াল এপইন্টমেন্টস খিনি জুডিশিয়াল মেম্বাৰ্স খিনিহে জানিব কোন কিমান উপযুক্ত হয় গতিকে আমি কম যে আমাৰ জুডিশিয়াৰীত আমাক কাক লাগে আমি কম ঠিক আছে গতিকে তাৰ কাৰণে CJI Chief Justice of India opinion to প্ৰেসিডেন্টৰ ওচৰত বাইন্ডিং হ'ব বুলি ক'লে লগতে ক'লে যে চিফ জাস্টিসৰ লগত চিফ জাস্টিসে অকলে কৰিব নালাগে চিফ জাস্টিসৰ লগত দুজন সিনিয়ৰ জাজ থাকিব সিনিয়ৰ মোষ্ট জাজ থাকিব আৰু এখেতসকলে যিটো ক'ব that will be binding on the president আৰু প্ৰেসিডেন্টে সেই নামটোকে ৰিকমেন্ড কৰিব লাগিব তাৰ পিছত in the year 1998 ত third judge case আহিল আৰু CJI মানে কলেজিয়াম সিস্টেমক ভালকে এস্টাবলিশ কৰিলে আৰু CJI লগত আৰু 4 জন জাজ মিলাই কি এস্টাবলিশ কৰিলে কলেজিয়াম সিস্টেম এস্টাবলিশ কৰিলে ওকে সো ইয়াতে কাৰেক্ট আনসাৰ হ'ব প্ৰথমতে ইভলভ কোনটো কেছৰ পৰা হৈছিলে সেকেন্ড জাজ কেছটোৰ পৰা প্ৰথমতে কলেজিয়াম সিস্টেমৰ আমি ইভলিউশন দেখা পালো তাৰ পিছত বেসিক স্ট্ৰাকচাৰ কৰা হ'ল থাৰ্ড জাজ কেছত ঠিক আছে NJSC আহিছিলে 2014 চনত
আৰু NJSC ষ্ট্ৰাক ডাউন কৰা হ'ল 2015 চনত NJSC মানে নেশ্যনেল জুডিচিয়েল এপইন্টমেন্ট কমিশ্যন ঠিক আছে NJSC মানে কি হয় নেশ্যনেল জুডিচিয়েল এপইন্টমেন্ট কমিশ্যন এই কমিশ্যনটোক আনকনষ্টিটিউচনেল বুলি কৈ দিয়া হৈছিলে কাৰণ ইয়াতে এক্সিকিউটিভ সকলো আছিলে ঠিক আছে এক্সিকিউটিভ মানে প্ৰাইম মিনিষ্টাৰ আছিলে ল মিনিষ্টাৰ আছিলে এই গোটেই NJSC এই গোটেই কমিশ্যনটোত আৰু এইটো কোৱা হৈছিলে যে জুডিচিয়াৰী কি হ'ব এখেতসকলে যিটো নাম ৰিকমেণ্ড কৰিব প্ৰেসিডেন্টে এপইন্ট কৰিব কিন্তু তাত যদি এক্সিকিউটিভৰ মানুহ থাকে তেতিয়াহলে হেতুটো আনকনষ্টিটিউচনেল হৈ গল হেতু ইনভ্যালিড হৈ গল কাৰণ আমাক আৰ্টিকল 50 ত কোৱাই আছে যে আমি কি কৰিব লাগে জুডিচিয়াৰী আৰু এক্সিকিউটিভক সেপাৰেট ৰাখিব লাগে হয়নে আৰু আমাৰ ফিচাৰ্স আছে যে ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী হ'ব সো চৰকাৰৰ ফালৰ পৰা বা এক্সিকিউটিভৰ ফালৰ পৰা যদি ইয়াতে মানুহ থাকে এপইন্টমেন্টৰ ক্ষেত্ৰত তেতিয়া হলেতো চৰকাৰে গোটেই নিজৰ মানুহ বহাই থৈ দিব হয় নে নাই গতিকে হেতু কাৰণে সুপ্ৰিম কোৰ্টে ক'লে যে ইট ইজ আনকনষ্টিটিউচনেল আৰু ষ্ট্ৰাক ডাউন কৰি দিয়া হ'ল NJSC নেশ্যনেল জুডিচিয়েল এপইন্টমেন্ট কমিশ্যন সো এতিয়াও আমাৰ বৰ্তমানো আমাৰ কলেজিয়াম সিস্টেমে চলি আছে তেনেকে এপইন্টমেন্টবোৰ হয় কিন্তু কলেজিয়াম সিস্টেমও বহুত ক্ৰিটিসিজম ফেস কৰে কাৰণ এটো অপেক হয় ট্ৰান্সপাৰেন্সি নাই এই পাঁচজন মেম্বাৰে যাকে বিচাৰে তেখেত সকলকে আগবঢ়াই লৈ গৈ থাকিব পাৰে ঠিক আছে বুজি পালে আই থিংক তাৰ পিছত নেক্সট কোৱেশ্চন চাও আমি the doctrine of eclipse applies to doctrine of eclipse মানে eclipse মানে আমি কি বুলি কও যে থাকি থকা ঠিক আছে এইটো ৰিলেটেড হয় এটা আৰ্টিকল যেটো আৰ্টিকল হল আৰ্টিকল 13 আৰ্টিকল 13 ত আমি কি কথা পাতিছিলো ফান্ডামেন্টাল ৰাইটৰ ষ্টাৰ্টিংতে কোৱা হয় যে সেই গোটেইবোৰ ল যিবোৰ লয়ে ফান্ডামেন্টাল ৰাইটছক ভায়োলেট কৰিব সেই লবোৰ জুডিচিয়াৰীয়ে নাল এণ্ড ভইড ডিক্লেয়াৰ কৰিব পঢ়িছিলো নে আৰ্টিকল 13 কি পঢ়িছিলো যে সেই আটাইবোৰ ল যিবোৰ লয়ে ফান্ডামেন্টাল ৰাইটৰ ভায়োলেট কৰিব ফান্ডামেন্টাল ৰাইটক সেই ল বিলাক জুডিচিয়াৰী কি কৰিব পাৰিব নাল এণ্ড ভইড ডিক্লেয়াৰ কৰিব পাৰিব এইটো জুডিচিয়াৰীয়ে জুডিচিয়েল ৰিভিউ থ্ৰোৰে জুডিচিয়াৰীয়ে জুডিচিয়েল ৰিভিউ পাৱাৰ ইউজ কৰি পিনে কৰিব পাৰে ঠিক আছে এতিয়া আৰ্টিকল 13 ক্লজ 1 ত এইটো কোৱা হৈছে সেইবিলাক প্ৰি কনষ্টিটিউচনেল ট্ৰিটি মানে সংবিধান আহাৰ আগতে যিবিলাক ট্ৰিটি আছিলে সাইন কৰাই সেই প্ৰি কনষ্টিটিউচনেল লজ বা ট্ৰিটিজ বিলাক যদি ট্ৰিটিজ বিলাকে যদি ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰি আছে ঠিক আছে মন দি শুনিব আৰ্টিকল 13 ক্লজ 1 এ এইটো কথা কৈছে যে কিছুমান বা যিবিলাক প্ৰি কনষ্টিটিউচনেল লজ বা ট্ৰিটিজে ফান্ডামেন্টাল ৰাইটক ভায়োলেট কৰি আছে সেইবিলাক ট্ৰিটি বা ল entirely dead বুলি ধৰা নহব ঠিক আছে entirely dead বুলি আমি নকম বা entirely invalid বুলি আমি কব নোৱাৰো instead আমি কি কম যে সেই ল বা সেই ট্ৰিটিটো এটা dormant positionত আছে dormant positionত আছে এটা eclipse stateত আছে সেইটোৱে হৈছে doctrine of eclipsed okay মানে লুকাই আছে ঠিক আছে মানে লুকাই আছে আবৰি ধৰি আছে ঠিক আছে বুজি পাইছে আবৰি ধৰি আছে এইবিলাক এই ট্ৰিটি বিলাক এই এনেকুৱা ধৰণৰ ট্ৰিটি বিলাক নন সিটিজেনৰ এগেইনষ্টত এনফোৰ্স কৰি দিব পৰা যায় ঠিক আছে নন সিটিজেন হলে এইবিলাক এনফোৰ্স হৈ যাব কিন্তু ইন্ডিয়ান সিটিজেনৰ এগেইনষ্টত বা ইন্ডিয়ান সিটিজেনৰ ক্ষেত্ৰত যদি এনফোৰ্স কৰাব লাগে তেতিয়াহে আমি এনফোৰ্স কৰাব পাৰিম যেতিয়া সেই কনষ্টিটিউচনেল যেটো কনফ্লিক্ট চলি আছে ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰা বুলি কৈ আছো ন সেই কনফ্লিক্টটো গুছাবলে এখন এমেন্ডমেন্ট আনিব লাগিব এমেন্ডমেন্ট অনাৰ পিছতহে সেইখিনিক আকৌ আমি এটা এক্টিভ ষ্টেটলে সেই লজ খিনিক এক্টিভ ষ্টেট এটালে আনি লব পাৰিম আৰু তেতিয়ালৈকে এমেন্ডমেন্ট নানালৈকে সেইটো এটা ডৰমেন্ট পজিশনত থাকিব লুকাই থাকিব ঠিক আছে এন্টায়াৰলি ডেড বুলি নকম যে লখিনি আছে এতিয়াও আমাৰ ওচৰত কিন্তু তাক এক্টিভ কৰাব লাগিব এতিয়া এটা ডৰমেন্ট পজিশনত আছে ডৰমেন্ট ষ্টেট এটাত আছে সেইটোৱে হৈছে ডক্ট্ৰিন অফ এক্লিপছ এণ্ড ইট এপ্লাইজ টু প্ৰি কনষ্টিটিউচনেল লজ বুজি পাইছে প্ৰি কনষ্টিটিউচনেল লজ
I think আপোনালোকে I hope আপোনালোকে বুজি পাইছে গতিকে আৰ্টিকল 13 মই আকৌ এবাৰ বাৰু ৰিপিট কৰিছো আৰ্টিকল 13 এইটো কয় যে সেই আটাইবোৰ ল যিয়ে ফান্ডামেন্টেল ৰাইট ভায়োলেট কৰিব সেই লসমূহ জুডিচিয়াৰীয়ে ইনভ্যালিড ডিক্লেয়াৰ কৰি দিব পাৰিব ওকে আৰ্টিকল 13 ক্লজ 1 এইটো কথা কৈছে যে যিবিলাক প্ৰি কনস্টিটিউশনাল ট্ৰিটিজ বা লজ আছে যিবিলাক সংবিধানখন অহাৰ আগতেই বনোৱা হৈছিলে সংবিধানতহে আমি ফান্ডামেন্টেল ৰাইট এই সব মৌলিক অধিকাৰ ইনক্লুড কৰিলো আগতেতো নাছিলে হনে ইংৰাজসকলেতো আমাক হাঁহিছিলে যে ইহঁতেতো নিজৰ সংবিধানেই বনাব নাজানে তাৰ পিছতে 1950 যেতিয়া আমি সংবিধান প্ৰস্তুত হৈ উঠিলে তাৰ পিছতে তাতহে আমি ইনক্লুড কৰিলো তাৰ আগলৈকেতো কিছুমান বেলেগ ল চলি আছিল সেই লবোৰে ফান্ডামেন্টেল ৰাইট ভায়োলেট কৰিবও পাৰে সেই সময়ত হয়নে নাই তেতিয়া ব্ৰিটিছৰ শাসন চলি আছিল গতিকে তেনেকুৱা ল বিলাকৰ ক্ষেত্ৰত এতিয়া আমি কি কৰিম তেনেকুৱা ল বিলাকক এতিয়া আমি এটা গভৰ্ণমেন্ট পজিশনত থৈ দিছো এন্টাৰলি ডেট বুলি আমি কোৱা নাই আমি লুকাই থৈ দিছো তাৰ মানে ঠিক আছে সেইবিলাক এক্টিভ ষ্টেটত তেতিয়াহে আনিব পাৰিম যেতিয়া এমেন্ডমেন্ট আনি পিনে এই কনফ্লিক্ট বা এই ভায়োলেশনটো ফান্ডামেন্টেল ৰাইটে ভায়োলেট কৰি আছে সেই প্ৰভিজন বিলাক গুচাই দিয়া হ'ব তেতিয়াহে আমি এনফোৰ্স কৰিব পাৰিম আদাৰৱাইজ এনফোৰ্স কৰিব পৰা নাযাব এটা ডৰমেন্ট পজিশনত লুকাই আমি থৈ দিম ঠিক আছে নন সিটিজেনৰ এগেইনষ্টত এপ্লাই কৰিব পাৰো কিন্তু ইণ্ডিয়ান সিটিজেনৰ এগেইনষ্টত এপ্লাই কৰিব আমি নোৱাৰিম Next question, Interstate Council is provided under. Interstate Council কোনটো আৰ্টিকলৰ সহায়ত? Article 263 সহায়ত আমি Interstate Council গঠন কৰিব পাৰি, প্ৰেসিডেন্টে গঠন কৰিব পাৰে, এইটো এটা সাংবিধানিক বডি হয়। সাংবিধানিক বডি হয়। Article 262 এ কি কয় যে Interstate Water Dispute ক্ষেত্ৰত যদি দুখন ৰাজ্যৰ মাজত পানীক লৈ কিবা বিবাদ হয়, water dispute যদি হয় তেতিয়া হলে পাৰ্লিয়ামেন্টৰ ওচৰত ইটো পাৱাৰ থাকিব যে পাৰ্লিয়ামেন্টে কি কৰিব পাৰে সেই মেটাৰটো এডজুডিকেট কৰিব পাৰে আৰু তাৰ কাৰণে যদি প্ৰয়োজন হয় ট্ৰিবিউনেলো গঠন কৰি দিব পাৰে ঠিক আছে গটিকে যদি ইন্টাৰষ্টেট ওয়াটাৰ ডিসপিউট যদি কিবা হয় তেতিয়া হলে এডজুডিকেশন কৰিবলে পাৰ্লিয়ামেন্টৰ ওচৰত পাৱাৰ থাকিব আৰু পাৰ্লিয়ামেন্টে যদি প্ৰয়োজন হয় তেতিয়া ট্ৰিবিউনেলো গঠন কৰি দিব পাৰে আৰ্টিকেল 249 অকমান আগতে আমি পঢ়িছিলো ৰাজ্যসভাৰ স্পেশাল পাৱাৰ যদি ন্যাশনাল ইন্টাৰেষ্টত কথাটো আছে মেটাৰটো আছে তেতিয়া হলে কি কৰিব পাৰিব ষ্টেট লিষ্টত থকা সাবজেক্টটো ল বনাব পাৰিব আৰ্টিকেল 252 ৰ আন্ডাৰত কোৱা হৈছিলে কোৱা হৈছিলে যদি দুখন ষ্টেটে মিলি পিনে পাৰ্লিয়ামেন্টক ৰিকুৱেষ্ট কৰিছে এটা ষ্টেট লিষ্টত থকা সাবজেক্টৰ ওপৰত ল বনাই দিবলে তেতিয়া হলে এই আৰ্টিকেলটোৰ সহায়ত পাৰ্লিয়ামেন্টে হেতু কাম কৰিব পাৰিব ঠিক আছে তাৰ পিছত আজিৰ লাষ্ট কোৱেশ্চনটো আমি চাও which emergency suspends Article 19 automatically এতিয়া আপোনালোকে এটা কথা মন কৰিব যে ইমাৰ্জেন্সিৰ সময়ত আমি কও যে আমাৰ only Article 20 and Article 21 এই দুটা আৰ্টিকলৰ বাদে বাকি আটাইবোৰ আৰ্টিকল কি হৈ যায় সাসপেন্ড হৈ যায় নোহোৱা হৈ যায় আমাৰ ওচৰৰ পৰা হয়নে ইমাৰ্জেন্সি চলিলে কিন্তু কোৱেশ্চনটো সুধিছে which emergency suspends Article 19 automatically মানে বেলেগকে সাসপেন্ড কৰিব নালাগে once proclamation of emergency is done তেতিয়াই Article 19 automatically আমাৰ পৰা গুছি যাব আমাৰ right to freedom গুছি যাব কোনটো ইমাৰ্জেন্সিৰ সময়ত আৰু হেতু হ'ব ন্যাশনাল ইমাৰ্জেন্সিৰ সময়ত মনত ৰাখিব আৰ্টিকল 358 এ এইটো পাৱাৰ 358 ত দিয়া হৈছে যে যদি ন্যাশনাল ইমাৰ্জেন্সি প্ৰক্লেম হৈ গৈছে এনাউন্স হৈ গৈছে অলবত হৈ গৈছে তেতিয়া হলে আৰ্টিকল 19 সিটিজেনৰ ওচৰত নাথাকে ঠিক আছে অটোমেটিক্যালি সাসপেন্ড হৈ যাব আৰ্টিকল 358 এ এইটো আমাক কথাটো কয় এতিয়া আৰু এটা কথা মন কৰিব যে ন্যাশনাল ইমাৰ্জেন্সি কেনেকুৱা গ্ৰাউণ্ডত কি হ'ব পাৰে কেনেকুৱা গ্ৰাউণ্ডত প্ৰক্লেম হ'ব পাৰে তিনিটা গ্ৰাউণ্ড এটা হল ওয়াৰ এটা হল এক্সটাৰ্নাল এগ্ৰেছন আৰু এটা হল আৰ্ম ৰিবেলিয়ন
আৰ্ম ৰেবেলিয়ন এইটো আৰ্ম ৰেবেলিয়ন এই তিনটা গ্ৰাউণ্ডত কি হ'ব পাৰে নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰক্লেম হ'ব পাৰে কাৰেক্ট আৰ্ম ৰিবেলিয়ন আগতে এইটো ইন্টাৰনেল ডিষ্টাৰবেন্স আছিলে তাৰপিছত 44 এমেণ্ডমেণ্ট আগতে কি বুলি দিয়া আছিলে আগতে সংবিধানত ইন্টাৰনেল ডিষ্টাৰবেন্স বুলিহে দিয়া আছিলে কিন্তু যেতিয়া এইটো মিসইউজ হোৱা দেখা পালে 1975ৰ ইমাৰ্জেঞ্চিৰ সময়ত যেতিয়া ইন্দিৰা গান্ধীৰ সময়ত ইমাৰ্জেঞ্চি চলিছিলে ইন্দিৰা গান্ধী জিৰ সময়ত ইমাৰ্জেঞ্চি যেতিয়া তেওঁ ডিক্লেয়াৰ কৰিছিলে তেতিয়া এই ইন্টাৰনেল ডিষ্টাৰবেন্সটোৰ মিসইউজ কৰা বুলি কোৱা হৈছিলে আৰু সেই কাৰণে এইটো চেঞ্জ কৰি বাই 44 এমেণ্ডমেণ্ট 1978 যেতিয়া জনতা গভৰ্ণমেণ্ট আহিল মোৰাৰজী দেশাইৰ গভৰ্ণমেণ্ট আহিলে তেতিয়া ইন্টাৰনেল ডিষ্টাৰবেন্স টাৰ্মটো চেঞ্জ কৰি পিনে আৰ্ম ৰিবেলিয়ন কৰি দিয়া হ'ল বহুতখিনি চেঞ্জেছ তাতো কৰা হৈছিলে 44 এমেণ্ডমেণ্টত যেনেকে কেবিনেটৰ ৰিটেন ৰিকমেণ্ডেশ্যন বা ৰিটেন এডভাইচ দিব লাগিব প্ৰেচিডেণ্টক তেতিয়াহে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ হ'ব পাৰিব এই সব আৰু সেইটো বেলেগ এটা চেপ্টাৰ সো ইয়াতে এটা কথা মনত ৰাখিব আৰ্টিকল 19 যে সাসপেন্ড হ'ব আন্ডাৰ আৰ্টিকল 358 আন্ডাৰত এইটো কোৱা হৈছে যে আৰ্টিকল 19 অটোমেটিক্যালি নেশ্যনেল ইমাৰ্জেঞ্চি চলিলে সাসপেন্ড হৈ যাব এই দুটা গ্ৰাউণ্ডত হলেহে সাসপেন্ড হ'ব কিন্তু ওয়াৰ আৰু এক্সটাৰ্নেল এগ্ৰেছন আৰ্ম ৰিবেলিয়নৰ ক্ষেত্ৰত আৰ্টিকল 19 অটোমেটিক্যালি সাসপেন্ড নহয় ঠিক আছে অটোমেটিক্যালি সাসপেন্ড নহয় এতিয়া মই যে কৈ আছো মই অকমান আগতে কলো যে এই দুটাত বাদে সব সাসপেন্ড হ'ব এতিয়া মেমে ক'ব ধৰিছে আৰ্টিকল 19 হে সাসপেন্ড হ'ব কি কথা তাৰ মানে আৰু অকমান ভালকে বুজো আমি আৰ্টিকল 358 কি কৈছে যে নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত আৰ্টিকল 19 অটোমেটিক্যালি সাসপেন্ড হৈ যাব except on the ground of armed rebellion আৰ্ম ৰিবেলিয়নৰ ওপৰত ভিত্তি কৰি যদি সেই নেশ্যনেল ইমাৰ্জেঞ্চিটো বলবৎ কৰা হৈছে তেতিয়া কিন্তু অটোমেটিক সাসপেনশন তেতিয়াও নহয় অনলি war বা এক্সটাৰ্নেল এগ্ৰেছনৰ গ্ৰাউণ্ডত হে সাসপেন্ড হ'ব এতিয়া what about our other fundamental right এটা আৰু আৰ্টিকল আপোনালোকে মনত ৰাখক আৰ্টিকল 359 এইটো আৰ্টিকলৰ মনত ৰাখক এইটো আৰ্টিকলৰ আন্ডাৰত বেলেগ মানে except আৰ্টিকল 20 and 21 বাকি যিমান বিলাক 19 টো হলে ইয়াতে সাসপেন্ড 20 21 ক বাদ দি বাকি যিমান বিলাক আমাৰ ফান্ডামেন্টাল ৰাইটস আছিলে সেইখিনিও সাসপেন্ড হ'ব পাৰে but not automatically suspend নহয় ঠিক আছে তাৰ কাৰণে প্ৰয়োজনীয় হ'ব কি প্ৰেসিডেন্সিয়েল এটা অৰ্ডাৰ প্ৰেসিডেন্সিয়েল অৰ্ডাৰত প্ৰেসিডেন্টে অৰ্ডাৰ দিব লাগিব যে এইগিটা আৰ্টিকল আমি সাসপেন্ড কৰি আছো বুলি তেতিয়াহে সাসপেন্ড হ'ব it is not automatic ঠিক আছে অটোমেটিক সাসপেনশন নহয় এটো কথা ভালদৰে মনত ৰাখিব except আৰ্টিকল 20 আৰু 21 এই দুটা থাকি যাব এই দুটা ইমাৰ্জেন্সিৰ সময়তো থাকি যাব আৰু 19 টো এনেই গল হয়নে কিন্তু বাকি বিলাক ফান্ডামেন্টাল ৰাইটৰ ক্ষেত্ৰত স্পেসিফিক প্ৰেসিডেন্সিয়েল অৰ্ডাৰ প্ৰেসিডেন্টে লিখি দিব লাগিব যে এইগিটা আৰ্টিকল আমি সাসপেন্ড কৰিব গৈ আছো ফান্ডামেন্টাল ৰাইট সাসপেন্ড কৰিব গৈ আছো ঠিক আছে প্ৰেসিডেন্ট ৰুলৰ সময়তো প্ৰেসিডেন্সিয়েল অৰ্ডাৰ দিব লাগিব যদি কিবা ফান্ডামেন্টাল ৰাইট সাসপেন্ড কৰে ঠিক আছে 2021 থাকিব বাকি বিলাকৰ ক্ষেত্ৰত কৈছো ফাইনান্সিয়েল ইমাৰ্জেন্সিৰ ক্ষেত্ৰতো সেম তেনেকুৱা অল ইমাৰ্জেন্সিজ তো নহয় অটোমেটিক্যালি সাসপেন্ড অনলি 19 এ হ'ব নেশ্যনেল ইমাৰ্জেন্সিৰ সময়ত বাকি বিলাকত নহয় কিন্তু এইটো মনত ৰাখিব 358 ত এইটো কথা কোৱা হৈছে আৰু এই দুটা গ্ৰাউণ্ডত হলেহে 19 ও অটোমেটিক্যালি সাসপেন্ড হ'ব ঠিক আছে আৰ্ম ৰিবেলিয়নৰ ক্ষেত্ৰত হলেও নহব আৰু যদি বেলেগ সাসপেন্ড কৰিব লাগে প্ৰেসিডেন্সিয়েল ৰেফাৰেন্স লাগিব অৰ্ডাৰ পাস হ'ব লাগিব প্ৰেসিডেন্টে পাস কৰিব লাগিব তেতিয়াহে সাসপেন্ড হ'ব except 20 আৰু 21 ওকে গতিকে আজি ক্লাছত এইখিনিয়ে আছিলে মই আপোনালোকক জনাবলৈ বিচাৰিছো জেডব্লিউৰ পৰীক্ষাটো আহিলে আৰু এই পৰীক্ষাটো মই বিচাৰিছো আপোনালোকে খুব ভালকে দিয়ক আপোনালোকৰ যেনেকে আপোনালোকে প্ৰিপাৰেচন কৰিছে কষ্ট কৰিছে সেইমতে আশা কৰা মতে আপোনালোকে ফল লাভ কৰক তাৰ পিছত যদি এডিআৰই কাৰণে তাৰ পিছত আকৌ প্ৰস্তুতি আপোনালোকে চলাম বুলি ভাবিছে আমাৰ এটা একেবাৰে
নিউ কোৰ্স এটা লঞ্চ কৰিছো আমি ৰিসেন্টলি ফাউণ্ডেশন কোৰ্স এইটো বৰ্তমান চলি আছে বহুতখিনি এস্পিৰেন্টে আমাৰ লগত অলৰেডি জড়িত হৈ পৰিছে কাৰণ ইয়াতে আমি একেবাৰে A to Z একেবাৰে বেসিক লেভেলৰ পৰা ওপৰৰ লেভেললৈকে আটাইখিনি কভাৰ কৰিম যদি আপোনালোকে একেবাৰে এডিআৰ বিষয়ে অকমানো আইডিয়া নাই দিয়া নাই আগতে দুটা হৈ গল সেই দুটা দিয়া নাই নতুনকে আগবাঢ়িব বিচাৰিছে প্ৰস্তুতি চলাব বিচাৰিছে ইমান দিনে আপোনালোকৰ গ্যাপ হৈ গৈছে বহুত বেছি তেতিয়া হলে আপোনালোকৰ বাবে আমাৰ এই ফাউণ্ডেশন কোৰ্সটো হয় যত আপোনালোকে একেবাৰে মানে প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰিব পাৰিব নিজৰ প্ৰস্তুতি চলাব পাৰিব যদি আপোনালোকে বিচাৰিছে তলত দিয়া নম্বৰ কেইটাত আমাক কন্টেক্ট কৰিব নাপাহৰিব আৰু যদি আমাৰ www.ekuhipat.com আমাৰ ওয়েবসাইট আপোনালোকে ভিজিট কৰে তাৰ পৰাও আপোনালোকে যিকোনো ধৰণৰ কোৰ্স নিজে পাৰচেজ কৰিব পাৰে আৰু যদি নিজে কিবা কোৰ্স পাৰচেজ কৰে তেতিয়া হলে এই কোডটো মোৰ এই কুপন কোড BAN10 অফ এই কুপন কোডটো ইউজ কৰিলে আপোনালোকে লাভ কৰিব 10% অফ ওকে যিকোনো ধৰণৰ কোৰ্সতে হ'ব এটো এপ্লিকেবল আপোনালোকে ট্ৰাই কৰিব পাৰে আমাৰ ওয়েবসাইট ভিজিট কৰিব পাৰে আৰু এইখিনিয়ে আছিলে আজিৰ কাৰণে ক'ব লগা কো আপোনালোক সকলোকে ধন্যবাদ জনাইছো আমাৰ লগত ইমান ধুনিয়াকে জড়িত হৈ পৰাৰ বাবে আপোনালোকৰ বাবে আমি আছো এইকেদিন যি দুদিন আছে আমি ক্লাছ আনিব ট্ৰাই কৰিম মেৰাথন সেশন আনিব ট্ৰাই কৰিম নকও মানে আনিমেই বুলি কাৰণ মোৰ হেল্থটো অকমান বেয়া হৈ আছে কিন্তু আমি চেষ্টা কৰিম যেন আপোনালোকক গোটেইখিনি প্ৰভাইড কৰিব পাৰো আৰু আপোনালোকৰ পৰীক্ষা খুব সুন্দৰ হয় আশা কৰা মতেই হয় আজিলৈকে ইমানতে সামৰিছো ক্লাছ আকৌ লগ পাম মই মোৰ নেক্সট ক্লাছত ধন্যবাদ